হাজো শুৱালকুছি সমষ্টিৰ গন্ধমত বিজেপিৰ বলিষ্ঠ নেতা বনমালী দাসৰ বুথ বিজয় অভিযান। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠনৰ লক্ষ্যৰে চোতালে চোতালে ঘৰে ঘৰে বুথ বিজয় অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বলিষ্ঠ নেতা বনমালী দাসে আজি গন্ধমৰ ২০৬ নম্বৰ বুথত বুথ বিজয় অভিযান চলায়। এলেকাটোৰ ঘৰে ঘৰে বলিষ্ঠ নেতা বনমালী দাসে বিজেপিৰ দলীয় প্ৰতীক সম্বলিত ছবি বেৰতাৰি নিৰ্বাচনী কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে। ইফালে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বনমালী দাসে দলীয় সমৰ্থক সৈতে দদৰা, শিঙিমাৰী, দলিবাৰী, আগিয়াঠুৰী অঞ্চলত ৰাইজৰ মাজত মত বিনিময় কৰি বিজেপি দলক শক্তিশালী কৰিবলৈ আহ্বান জনায়। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিজেপিৰ বলিষ্ঠ নেতা তথা প্ৰাৰ্থিত্ব প্ৰত্যাশী বনমালী দাসে বুথ বিজয় অভিযান চলাই ৰাইজৰ বিপুল সমৰ্থন লাভ কৰে। শুৱালকুছিৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট, AIN লাইভ। মই হাজো শুৱালকুছি সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্বৰ এজন দাবীদাৰ আৰু মই ভাবোঁ যে মোক প্ৰাৰ্থী দিলেই হাজো আৰু শুৱালকুছি সমষ্টিৰ যথেষ্টখিনি উন্নতি হ'ব আৰু তাৰ আধাৰত মোৰ যিখিনি এৰি অহা কাম মই সেই কামখিনি ইয়াৰ মানুহে সকলোৱে প্ৰায় জানেই। প্ৰাৰ্থিত্ব হিচাপে আপুনি যিহেতু বুথ অভিযানত কাৰ্যসূচী লৈ আছে, ইতিমধ্যে আপুনি ৰাইজৰ বা ভোটাৰ ৰাইজৰ কেনেধৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে? এই ক্ষেত্ৰত মই যিখিনি জেগাত মই গৈছোঁ বা যিখিনি জেগাত মই ঘূৰিছোঁ সেইখিনিত মই নতুন চিনাকি দিব লগা একো হোৱা নাই, কাৰণ সেইখিনি মানুহ প্ৰায় মোক জানে বা ময়ো জানো আৰু প্ৰায় ঘৰুৱাভাৱে মই সেই মানুহখিনিৰ লগত ওতঃপ্ৰোতভাৱে মই জড়িত। সেই হিচাপততো মই বহুতখিনি আগত থকা বুলিয়ে মই মানি ল'ব খোজোঁ। জয় নিশ্চিত আৰু ক'ব লগা নাই আৰু সেইটো ঘৰে ঘৰে চোতাল বৈঠকততো মই প্ৰায় অংশগ্ৰহণ কৰিছোঁৱেই। মই সেইদিনা হালগাঁৱতো অংশগ্ৰহণ কৰিছোঁ, জামপুৰতো অংশগ্ৰহণ কৰিছোঁ বা আমাৰ এই ওচৰ চুবুৰীয়া ৰামদিয়াতো মই সেই উপস্থিত আছোঁ আৰু একদম নিৰ্ঘাত বাৰ্তা বুলি মই নকওঁ, তেওঁলোকৰ মনৰ যিটো অভিমত সেইটো সাব্যস্ত কৰিলেই মই ভাল পাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।